আজি দিনটো সকলোৱে 12 তাৰিখৰ দিনটোৰ কাৰণে সকলোৱে ৰৈ আছিল চাৰ্জশ্বিট দাখিল কৰিছে আজিৰ দিনটোত আৰু আদালতৰ এটা কথাই আদালতৰ ওপৰত বিশ্বাস আছে আস্থা আছে ৰাইজৰ আৰু দুখীয়ে উচিত শাস্তি পাওক আৰু জুবিনৰ কি কাৰণে কেনেকৈ মৃত্যু হ'ল এইটো জানিবৰ কাৰণে সকলোৱে ৰৈ আছে আজিৰ দিনটোৰ পৰা যেটো ৰায়দান আদালতৰ কাম আৰম্ভ হ'ব আৰু ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে যে উচিত তদন্ত হওক আৰু দুখীক কঠোৰ শাস্তি দিয়ক নিশ্চয় নিশ্চয় আৰু যেহেতু এইটো এটা খুব অসমৰ এজন সম্পদ জুবিন গাৰ্গ তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱা 3 মাহ সময় হ'ল এই 3 মাহৰ পিছত সকলোৱে জানিবৰ কাৰণে আমি কিছু কিছু সন্দেহ কৰিছোঁ কি কাৰণে হ'ল মুখ্যমন্ত্ৰী মহোদয়ে কৈছে হত্যা কৰিছে কেনেকৈনো তাক এই ধৰণৰ এটা চক্ৰবিহীৰ মাজত সুমুৱাই লৈছিল তেওঁলোকে সেইটো জানিবৰ কাৰণে মই ভাবোঁ আটাইকেইজনকে সেই কথাখিনি এটা প্ৰশ্ন হৈ আছে যে জুবিন গাৰ্গ মই এতিয়ালৈকে কওঁ যে এতিয়াও মোৰ বিশ্বাস নহয় জুবিন গাৰ্গ যে আমাৰ মাজত নাই তাক বন্ধু হিচাপে জুবিন গাৰ্গক তেওঁৰ খুব ভালকৈ 30-35 বছৰ এটা সম্পৰ্ক আমাৰ আজি চলচ্চিত্ৰ মই ক'ৰবাত কৈছোঁ যে যতীন বৰা মানুহটো আধা নিচিনা হৈ গ'ল মুনিন জুবিন যতীন আমি তিনিটা আৰু মই এটা কথা বিশ্বাস যে জুবিন গাৰ্গে মানুহক ভাল পোৱা সকলোকে আপোন কৰি ল'ব পৰা যিটো গুণ সেই গুণটোৱে চাগে সকলো ৰাইজে এতিয়া হিয়াৰ প্ৰত্যেকেই এটা দুখ লৈ পেলাই আছে নহয় 3 মাহ কি কাৰণে হ'ল কি নহ'ল আৰু আজিৰ পৰা যিহেতু আদালতৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অতি সোনকালে জাষ্টিছটো জুবিনক পাব লাগিব আৰু ৰায়দানত মই এটাই জানো দোষী যিগৰাকী দোষী নহওক তেওঁক কঠোৰ শাস্তি দিব আৰু অসমৰ ৰাইজে তেতিয়া মনত অলপ শান্তি পাব প্ৰথম কথা হৈছে জুবিন গাৰ্গ আপোন ভোলা এগৰাকী মানুহ মোৰ বন্ধুত্ব 90 চনৰ পৰা আমাৰ জুবিন গাৰ্গৰ প্ৰথম ছবি প্ৰথম এলবাম 92 ৰিলিজ হৈছিলে মায়া অনামিকা তাৰ পৰাই আৰম্ভ কৰি মই তেতিয়া হেঙুল থিয়েটাৰত আছিলোঁ 94ৰ কথা কৈ আছোঁ তাৰ যোৰহাটত আহোঁ মাজে মাজে আমি একেলগে বন্ধুত্ব সেই গৈ অসমীয়া ছবিৰ ক্ষেত্ৰতে হওক হিয়া দিয়া নিয়াৰ পৰা আমাৰ এটা জাৰ্ণি আৰম্ভ হৈ গ'ল সেই জাৰ্ণিৰ পৰা আৰম্ভ কৰি আজি তিল অগ্নিবাণলৈকে মোৰ দুখটো থাকি গ'ল কিয় মোৰ লিপছত জুবিনৰ যিমান হিট গান আছে তাৰ 90% জুবিন গাৰ্গৰ গান মোৰ লিপছত আছে আৰু মোৰ অভিনয়ৰ ক্ষেত্ৰত যদি মাত্ৰাটো এটা মাহ শিখৰলৈ নিব লগা ব্যক্তিজনে হৈছে আমিও পৰা আৰম্ভ কৰি সেইজনে হৈছে জুবিন গাৰ্গ আৰু দীঘলীয়া যাত্ৰাটোত মই এতিয়াৰ পৰা মোৰ এনেকুৱা অৱস্থা এতিয়া যে মোৰ জেবি প্ৰডাকশ্যন বা মই নিজে কিবা ছবি এখন কৰিবলগীয়া হ'লে প্ৰথমে মই জুবিন গাৰ্গৰ ওচৰত যাওঁ যে মিউজিকটো তই ল'ব লাগিব এইটো কথা মিউজিক প্ৰডিউচাৰ তেওঁ হয় কি কৰিব পাৰি আৰু মোৰ সেই আলোচনা কৰা ব্যক্তিজন আজি মোৰ মাজত একেবাৰে মই অকলশৰীয়া অনুভৱ কৰিছোঁ কিবা এটা সাহস লৈ পেলাই ছবি প্ৰযোজনা কৰিবলগীয়া হ'লে সাহস দিয়া ব্যক্তিজনে আছিল জুবিন গাৰ্গ আজি জুবিন গাৰ্গ অসমীয়া চলচ্চিত্ৰই হওক সংগীত জগতৰ কাৰণে এটা বৃহৎ শূন্যত পৰিণত হ'ল অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগত আৰু যি হওক এতিয়া জুবিন গাৰ্গক পৃথিৱীত যেতিয়ালৈকে সংগীত জীয়াই থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব আৰু এতিয়া আহিল ন্যায় প্ৰক্ৰিয়াটো যিটো আজিৰ পৰা ন্যায় প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মই জানো যে জুবিন গাৰ্গে ন্যায় পাবই জুবিন গাৰ্গে যদি ন্যায় নাপায় তেতিয়াহ'লে বেলেগে ন্যায় বিচাৰিও লাভ নাই মই ভাবোঁ আৰু মোৰ দৃঢ় বিশ্বাস আছে আদালতৰ ওপৰত আদালতে কঠোৰ শাস্তি দিব লাগিব দোষীক আৰু সেইখিনি আমি আশা কৰিব পাৰোঁ দুদিন আগত মই জুবিন গাৰ্গক লগ পাইছোঁ জুবিন গাৰ্গ তেতিয়া মিউজিকত ব্যস্ত ৰৈ বিনালে পোষ্ট প্ৰডাকশ্যন কামত ব্যস্ত হৈ আছে মই কিন্তু ভাল দেখা নাই তাৰ স্বাস্থ্যটো ভাগৰুৱা মানুহটো হৈ আছে তাৰপিছত মই যেতিয়া লগ পোৱাৰ পিছত কথা পাতিলোঁ যে মোৰ গানটোতো গাব লাগিছিল 17 তাৰিখে যাব বুলি সিহে মোক ক'লে যে এনেকৈ মই 17 তাৰিখে মই ছিংগাপুৰ যাম তোৰ এই চেহেৰা এই স্বাস্থ্যত তই পাৰিবিনে গৈ তাত গৈ পাৰফৰ্ম কৰিবলৈ তো একদম ভাগৰুৱা লাগিছে যে নাই কি ক'ম যাবতো লাগিব নগ'লে শ্যামকান্ত মহন্তই বোলে তাক শান্তি দিছে যে তই নাহা যদি মই ছুইচাইড কৰিব লাগিব তাক সেইবিলাক কথা শুনি তাক ইউজ কৰিলে আচলতে আৰু সি একেবাৰে মই এটা কথা ইমান সোনকালে মানুহক বিশ্বাস কৰিব পাৰে বিশ্বাস কৰি আপোন ভোলা হৈ যায় আৰু সেই মানুহৰ পিছত কিন্তু ঠগে তাক এইটোও জানে কিন্তু শ্যামকানুৰ ক্ষেত্ৰত মই ভাবিলোঁ আৰু বাকী শেখৰ সিদ্ধাৰ্থৰ আগতো ডক্টৰ হিতেশ বৰাই ৰিপিটেডলি কৈ আছে মই আছোঁ প্ৰেজেণ্ট যে চাবা পানী আৰু জুই সেই দুটাৰ পৰা কিন্তু তাক সাৱধানে ৰাখিব এইটোত যাব নিদিব তেওঁলোকে এইটো ইমান এজন ডক্টৰে কোৱাৰ পিছত গৰিমাৰ পিছত এইটো কেয়াৰ লোৱা মানুহজনে হৈছে সিদ্ধাৰ্থ ন সি ইমান ইগন'ৰ কেনেকৈ কৰিলে মানে এটা আৰু জুবিন গাৰ্গ এটা নামেই নহয় এটা অনুষ্ঠান তাক কেনেকৈ আৰু সি চিম্পল সাধাৰণভাৱে থাকি ভাল পোৱা মানুহ এজন
জুবিন গাৰ্গ বুলি আজিলৈকে মৃত্যু আগমুহূৰ্তলৈকে ক'ব যিসকল মানুহ আছে সেইটো দেখুওৱা নাই, নেদেখুৱাই মানুহক। মই জুবিন গাৰ্গ সাধাৰণভাৱে থাকি মানুহৰ লগত উঠা বহা কৰে, আৰু তাক জুবিন গাৰ্গ বুলি যে এটা মানুহ অহংকাৰী মানুহ তেনেকুৱাতো আমি কেতিয়াও দেখা নাপালোঁ। সেই যে বিশ্বাস কৰিলে সেইটোৱে মই ভাবোঁ জুবিন গাৰ্গৰ মোৰ সেইটোৱে বন্ধু হিচাপে মই এটা কথা পটককৈ বিশ্বাস কৰে। যেতিয়া আমি একেলগে কাম কৰি থাকোঁ, কোনোবা মানুহ এটাই তাক কিবা এটা ঠগিও যায় যদি, মই এতিয়া নাম নকওঁ, কিছুমান মানুহৰ নাম ক'ব গ'লে বেয়া হ'ব, কিন্তু কিছুমান মানুহৰ নাম নকওঁ যিসকলে ইউজ কৰিলে, জুবিনক ইউজ কৰি এতিয়া জুবিন মৃত্যুৰ মুখলৈ ঠেলি দিলে কিছুমান মানুহে। আৰু ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ কি কাৰণে হ'ল, কিহৰ কাৰণে কেনেকৈ মৃত্যুত সাৱটি ল'লে সেইটো কথা জানিব লাগিব। অধীৰ আজি মই টিভিটোৰ সন্মুখত বহি আছোঁ, কি হয় কি নহয় জানিবৰ কাৰণে। আৰু মই বুলি নহয়, প্ৰত্যেকজন অসমীয়াই এইটো জানিব লাগিব জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল, আৰু জুবিন গাৰ্গক ন্যায় দিব লাগিব, ন্যায় পাব। মোৰ দৃঢ় বিশ্বাস, আদালতৰ ওপৰত বিশ্বাস আছে, আস্থা আছে, আৰু সেই